গুড মৰ্ণিং সকলোকে, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি এটা নতুন টপিক লৈ আহিছোঁ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। ঠিক আছে, আৰু এইটো কোনবিলাক ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব বা ধৰি লওক আমি কেনেকৈ পাম, ঠিক তাৰ ওপৰত কথা পাতিম। আৰু এইটো কাৰ্ড নহ'লে আপোনালোকে আছাম পুলিচত এপ্লাই কৰিব নোৱাৰে বা ধৰি লওক আছাম পুলিচত আপোনালোকৰ এপ্লাই ৰিজেক্ট হৈ যাব। তো তাৰ কাৰণে কথা পাতিম। ঠিক আছে, খুব ধুনীয়া টপিক, গোটেইখিনি বস্তু আমি খুব ভালদৰে বুজি ল'ম। ঠিক আছে, ইয়াৰ অসমীয়া অৰ্থ হৈছে কৰ্মসংস্থান বিনিময় নিবন্ধন কাৰ্ড। ঠিক আছে, তো এই কাৰ্ডখন শিক্ষিত অশিক্ষিত দুয়োজন মানে পাৰ্চনে এপ্লাই কৰিব পাৰে, আৰু চাहे 8 পাছ হওক, চাहे 10 পাছ হওক বা চাहे 12 পাছ হওক। যি গতিকে আমি আছাম পুলিচৰ কাৰণে কথা পাতি আছোঁ, 10 পাছ বা 12 পাছৰ কথাই পাতি আছোঁ। ঠিক আছে, এই দুটা মানে পাৰ্চনেও এপ্লাই কৰিব পাৰে। আচ্ছা, এপ্লাই কৰিবলৈ হ'লে ইয়াত কি কি নথি পত্ৰৰ প্ৰয়োজন? প্ৰথমতে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে আপোনাৰ বয়স 18 বছৰ হ'ব লাগিব, আৰু যদি আপোনাৰ মানে ধৰি লওক আধাৰ কাৰ্ড আছে খুব সোনকালে হ'ব, তো আধাৰ কাৰ্ডটো লাগিব। ঠিক আছে, আৰু বাকী আপোনাৰ ধৰি লওক বৰ্ডৰ চাৰ্টিফিকেট যদি 10ৰ আছে বা ধৰি লওক হাই ছেকেণ্ডাৰী আছে, তো সেইখিনি বস্তু লাগিব, আপোনালোকে দিব লাগিব। ঠিক আছে, আৰু এনেকুৱা নহয় যে ধৰি লওক আপুনি 8 পাছ কৰিলে নোৱাৰিব, 8 পাছ কৰিলেও পাৰিব। ঠিক আছে, যদি আধাৰ কাৰ্ড বা ধৰি লওক আপুনি 18 বছৰ আৰু অসমৰ স্থায়ী বাসিন্দা হয়। ঠিক আছে, এতিয়া এই কাৰ্ডটো কেনেকৈ বনাম? এই কাৰ্ডটো আমি নিজৰ মোবাইলতো বনাব পাৰোঁ। ঠিক আছে, মই বায়'ত দি দিম বাৰু লিংকটো, নাইবা ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে বনাব পাৰে। আৰু নাইবা আপোনালোকে CSC চেণ্টাৰ যে আছে অনলাইন দোকান, তো তাত গৈও আপোনালোকে বনাব পাৰে। খুব কম খৰচত হৈ যাব, নিজে বনালে আপোনালোকৰ 20-30 টকাৰ ভিতৰত হৈ যাব, আৰু যদি আপুনি অনলাইনত যায় হয়তো 50-60 টকা লাগি যাব পাৰে। ঠিক আছে, তো আৰু এই কাৰ্ডটো আপোনালোকে 3 বছৰৰ মূৰে মূৰে ৰেনিউ কৰিব লাগে। ঠিক আছে, যদি আপোনাৰ বেছি বছৰ হৈ গৈছে আপোনাৰ কাৰ্ডটো বনোৱা, তেনেহ'লে আপুনি 3 বছৰৰ মূৰত এইটো ৰেনিউ কৰিব লাগে, নতুনকৈ মানে ধৰি লওক তাক ৰিপ্লেচ কৰিব লাগে। আৰু এই কাৰ্ডটো বহুতেই গুৰুত্বপূৰ্ণ কাৰ্ড অসম চৰকাৰৰ যিকোনো চাকৰিত এপ্লাই কৰিবলৈ হ'লে, বিশেষ কৰি 3rd গ্ৰেড আৰু 4th গ্ৰেড লেভেলৰ চাকৰিৰ কাৰণে এই কাৰ্ডটোৰ এটা নম্বৰ পোৱা যায়, সেই নম্বৰটো আপোনালোকে বহাব লাগে। ঠিক আছে, যুৱক যুৱতী দুয়োটাৰে কৈছোঁ। আৰু এই কাৰ্ডটো আপোনালোকে যেতিয়া বনাব অনলাইন মাধ্যমেৰে, তেতিয়া আপোনালোকক PDF সহকাৰে এটা মানে ধৰি লওক আপোনালোকক চাৰ্টিফিকেট দিয়া যাব, আৰু সেই চাৰ্টিফিকেটটো আপোনালোকে ওলাই ল'ব। ঠিক আছে, নাইবা আপোনালোকৰ ইমেইল সহকাৰে আপোনালোকক এটা PDF দিয়া যাব, সেই PDFটো আপোনালোকে ওলাই ল'ব লাগিব। এইটোৱে কাৰ্ডটোৰ মানে গোটেই কথাখিনি বুজি পালে চাগে। তো ভিডিঅ'টোত এইখিনি আছিলে, আৰু নেক্সট ভিডিঅ' বেলেগ এটা টপিকৰ ওপৰত কথা পাতিম। তোমালোকে কমেণ্ট কৰা কি বস্তুত ধৰি লওক আপোনালোকৰ মানে জানিব লগা আছে। ঠিক আছে, জয় হিন্দ, জয় ভাৰত, জয় অসম।